ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আদি অনাদি ধাৰাবাহিকত লীনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ তেওঁৰ আচল নামটো কি, তেওঁৰ প্ৰকৃত ঘৰ ক'ত, তেওঁ জন্মগ্ৰহণ ক'ত কৰিছিল, তেওঁৰ ফেমিলিৰ বিষয়ে এই সকলোবোৰ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলকচোন বাৰু পৰৱৰ্তী ভিডিঅ'টোৰ মাজলৈ যাওঁ। আদি অনাদি ধাৰাবাহিকখনত লীনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হৈছে অংকিতা ৰিয়া কাশ্যপ আৰু তেখেতৰ ঘৰ হৈছে নগাঁও। তেখেতে জন্মগ্ৰহণ কৰিছিল 23 ডিচেম্বৰ তাৰিখে। আৰু তেখেতৰ পৰিয়ালৰ কথা ক'বলৈ যদি যাওঁ, তেখেতৰ পৰিয়ালত মাক দেউতাক লগতে তেখেত। অংকিতা ৰিয়া কাশ্যপৰ মাকৰ নাম হৈছে ৰিজু দেৱী আৰু দেউতাকৰ নাম হৈছে পংকজ নাথ। তেখেতে কেইখনমান ধাৰাবাহিকত অভিনয় কৰা ধাৰাবাহিকখনৰ নাম হৈছে আপোনালোকৰ সকলোৰে প্ৰিয় ধাৰাবাহিকখন বেহাৰবাৰী আউটপোষ্ট, লগতে মেঘমলা আৰু হিয়া এপাহি গোলাপ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বায়োগ্ৰাফি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ এটা লাইক কৰি দিব, আৰু আপোনালোকে যদি চেনেলটো পোনপ্ৰথমবাৰ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ